এই আঁচনিটো আজিৰ পৰা আমি আনুষ্ঠানিকভাৱে আৰম্ভ কৰিব খুজিছো। যিহেতু বহুখিনি নিবনুৱা যুৱক যুৱতী এই আঁচনিটোৰ কাৰণে অপেক্ষা কৰি আছে, সেইকাৰণে মই ভাষণ দিয়াৰ পৰিৱৰ্তে আঁচনিটো অকণমান বুজাই দিব খুজিছো, যাতে সকলোৱে ইয়াত সহযোগিতা আৰু আবেদন কৰিব পাৰে। এই আঁচনিটো আমি দুটা দিশত বিভক্ত কৰিছো। এটা হ'ল যে অসমত বহুতো যুৱক যুৱতী আছে যিসকলে অভিযান্ত্ৰিক প্ৰতিষ্ঠান বা অভিযান্ত্ৰিক কলেজৰ পৰা ডিগ্ৰী লাভ কৰিছে, যাক আমি বেচেলৰ ইন ইঞ্জিনিয়াৰিং বুলি কম। তাৰপিছত আমাৰ এগ্ৰিকালচাৰ কলেজৰ পৰা তেওঁলোক এগ্ৰিকালচাৰ গ্ৰেজুৱেশ্যন লৈছে, ভেটেনাৰী কলেজৰ পৰা তেওঁলোকে ভেটেনাৰী গ্ৰেজুৱেটছ হৈছে, বা তেওঁলোকে ফিচাৰী কলেজৰ পৰা ফিচাৰী গ্ৰেজুৱেশ্যন লৈছে। এই ধৰণে যিখিনি আমাৰ ছাত্ৰ ছাত্ৰী আছে, যিসকলে বহুতে ডেণ্টেল কলেজৰ পৰা পাছ কৰি ডক্তৰ হৈছে, নিজে কিবা এটা কৰিব খোজে, বহুত MBBS ডক্তৰ আছে, তেওঁলোকে নিজাকৈ কিবা কৰিব খোজে। এই ধৰণৰ যিখিনি প্ৰফেশ্যনেল ডিগ্ৰী একুৱায়াৰ কৰিছে, তেখেতসকলক আমি এটা কেটেগৰী কৰিছো, আৰু সেইটো কেটেগৰীত আমি 5 লাখ টকা এজন ল'ৰাক বা এজন যুৱতীক বা যুৱকক আমি দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো। এই 5 লাখ টকা দুটা কিস্তিত দিয়া হ'ব। প্ৰথমতে 2.5 লাখ টকা দিয়া হ'ব, আৰু এবছৰৰ ভিতৰত তেওঁলোকৰ এই টকাটো খৰচ কি ধৰণে কৰিছে এটা থাৰ্ড পাৰ্টি এছেছমেণ্টৰ পিছত তেওঁলোকক বাকী 2.5 লাখ টকা দিয়া হ'ব। এই 5 লাখ টকাৰ 2.5 লাখ টকা চৰকাৰী সাবসিডি হ'ব, বাকী 2.5 লাখ টকা তেখেতসকলে চৰকাৰক ঘূৰাই দিব লাগিব। ঘূৰাই দিয়াৰ প্ৰক্ৰিয়াটো হ'ল যে 5 বছৰ তেওঁলোকে টকাটো আমাক ঘূৰাই দিব নালাগে। 5 বছৰ লক ইন পিৰিয়ড হ'ব, আৰু 5 বছৰত আমি তেওঁলোকৰ পৰা টকাটো উভতাই নলওঁ। 5 বছৰ পিছত তেখেতসকলে এটা মান্থলি ইনষ্টলমেণ্টত আমাক টকাখিনি ঘূৰাই দিব। আৰু আমি এটা এনেই ইনফৰ্মেলি এটা আমি হিচাপ কৰি চাইছিলোঁ যে মান্থলি ইনষ্টলমেণ্ট উইল বি 5,000 rupees, কাৰণ আমি ইয়াত সুদ নলওঁ। অৰ্থাৎ সুদবিহীনভাৱে 2.5 লাখ টকা চৰকাৰৰ সাবসিডি হ'ল, আৰু 2.5 লাখ টকা চৰকাৰক ঘূৰাই দিব। তাকো বৰ্তমান নহয়, লোন লোৱাৰ দিনৰ পৰা 5 বছৰ পিছত, আৰু 5 বছৰ পিছত যেতিয়া ঘূৰাই দিব, মাহত 5,000 টকাকৈ ঘূৰাই দিব, আৰু তাত তেওঁলোকে 2.5 লাখ টকা ঘূৰাই দিলে হ'ল। চৰকাৰে কোনো তেখেতসকলৰ পৰা সুদ নলয়। তাৰমানে আমাৰ কাৰণে একেবাৰে ইজি হৈ গ'ল যে 5 লাখ টকা আমি দুটা ইনষ্টলমেণ্টত পাম। প্ৰথম দিনাখনে লোনটো অনুমোদন হোৱা দিনাখনে আমি 2.5 লাখ টকা বেংকৰ একাউণ্টলৈকে পঠাই দিম। 2.5 লাখ টকা থাকিব। এবছৰ পিছত, 6 মাহ পিছত তেওঁলোক যেতিয়াই ৰেডি হৈ যায় যে মই ইকুইপমেণ্টখিনি কিনিলো, মই বস্তুখিনি কিনিলো, পৰ্টেলত তেওঁলোকে ছেকেণ্ড ইনষ্টলমেণ্টটো ডিমাণ্ড কৰিব। আৰু when they raise a demand যে yes now I am ready for the second installment, আমাৰ মানুহে গৈ, আমি নাযাওঁ, হয়তো নেট ফি যাব পাৰে, ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰেনিয়ৰশ্বিপ যাব পাৰে, কোনোবা থাৰ্ড পাৰ্টি 2খন জিলাৰ ভিতৰত আমি এটাকৈ থাৰ্ড পাৰ্টি দিম। তেওঁলোকে গৈ প্ৰতিষ্ঠানটো চাব, আৰু চাই পেলাই যদি তেওঁলোকে সন্তুষ্ট হয়, তেতিয়াহ'লে বাকী 2.5 লাখ টকা একাউণ্টত জমা দিব। আৰু 1 লাখ যি আমি সংখ্যা ৰাখিছোঁ, মাত্ৰ 5,000 ল'ৰাকহে আমি 5 লাখ টকা দিম। বাকী 95% অৰ্থাৎ টোটেল লোনৰ only 5% will be earmarked for category 1. বাকি 95% will go to the category 2. Category 2 again ইয়াতে আমাৰ দুটা কোৱালিফিকেশন আমি ৰাখিছো। যদি ST SC OBC হয় তেওঁলোকে ক্লাস 10 লৈকে পঢ়িলে হ'ব। If they are ST SC and
OBC. কিন্তু যদি জেনারেল ক্যাটেগরি হয়, requirement will be metric pass. So these are the two requirements. Second কথা, ইয়াতো আমি যিসকল লৰাই ITI পাছ কৰিছে, জুনিয়ৰ ইঞ্জিনিয়াৰিং পৰীক্ষা পাছ কৰিছে, লেবৰেটৰী টেকনিচিয়ান পাছ কৰিছে, অৰ্থাৎ বিভিন্ন সেলফ এমপ্লয়মেন্ট কোৰ্সত যিবিলাক লৰাই বিভিন্ন সময়ত পাছ কৰিছে, তেওঁলোকক আমি অগ্ৰাধিকাৰ দিম। অৰ্থাৎ কোনোবা এজন লৰাই যদি ডিপ্লোমা ইন সিভিল ইঞ্জিনিয়াৰিং পাইছে, ডিপ্লোমা ইন মেকানিক্যাল ইঞ্জিনিয়াৰিং পাইছে, কোনোবা এজন লৰাই ITI পৰা ইলেক্ট্ৰিচিটি পঢ়ি আহিছে, তেওঁলোকক আমি ডেফিনেটলি উইদিন দা স্কিম আমি প্ৰিফাৰেন্স দিবৰ কাৰণে যত্ন কৰিম। আৰু বাকি যি যুৱক যুৱতী সকলোৱে আবেদন কৰিব পাৰিব, আমি সকলোকে সুবিধা দিম। ইয়াতো আমি 2 লাখ টকাকৈ দিম। 2 লাখ টকাৰ 1 লাখ টকা চৰকাৰে অনুদান হিচাপে দিব। 1 লাখ টকা 5 বছৰ পিছত, প্ৰথম 5 বছৰ টকাটো ঘূৰাব নালাগে। 5 বছৰ পিছত তেওঁলোকে মাহত 2000 টকা কৰি চৰকাৰক প্ৰতি মাহত তেখেতসকলে উভতাই দিব। 24000 হ'ব, 4 বছৰত তেওঁলোকে ঘূৰাই দিব। That means at the end of the 9th year তেওঁলোকৰ পৰা মিলাম আৰু 2000 টকা ভেৰি সিম্পল ইনষ্টলমেন্ট, আৰু তাত কোনো চক্ৰবৃদ্ধি সুদ, সিম্পল ইন্টাৰেষ্ট একো নাথাকে। The entire interest is free. এতিয়া ইয়াত 2-3টা আমি কথা কৈছো। আমি এটা বস্তু জানো যে অসম চৰকাৰে বিভিন্ন পৰ্যায়ত চৰকাৰী চাকৰি বৰ্তমান মুকলি কৰি দি আছে, আৰু এই মাহৰ ভিতৰতে আমি বহুত হাজাৰ আৰু চৰকাৰী চাকৰি আমি মুকলি কৰি দিম। আৰু প্ৰত্যেক বছৰে চৰকাৰী চাকৰি কম বেছি পৰিমাণে ওলাই থাকিব till 2026। সেই কাৰণে 28 বছৰৰ তলৰ ল'ৰা ছোৱালীক এই আঁচনিত আমি বিবেচনা কৰিব খোজা নাই। The applicant has to be attained age of 28 years and above. সাধাৰণ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে 40 ইয়াৰ্ছলৈকে, 28 to 40 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। কিন্তু ST SC OBC 43 বছৰলৈকে আবেদন কৰিব পাৰিব। অৰ্থাৎ জেনেৰেল ষ্টুডেণ্টৰ আবেদনৰ ৰেঞ্জটো হৈছে 28 to 40, আৰু যিসকল জেনেৰেল নহয় ST SC OBC they can apply up to 43 years, but minimum age is same 28 yearsৰ তলত আমি কাকো আবেদন কৰিব এইকাৰণে খোজা নাই যে সেই সময়ত মানুহৰ জীৱনত দুটা সিদ্ধান্ত হৈ থাকে যে চৰকাৰী চাকৰি কৰিম নে ব্যৱসায় বাণিজ্য কৰিম। আৰু যদি চৰকাৰী চাকৰি আমি কৰো, পঢ়া শুনা কৰো, এই টকাখিনিয়ে যিহেতু আজিকালি মেৰিটক বাদ দি আন চাকৰি নহয়, এই টকাখিনি পাই মোবাইল লৈ, বুলেট লৈ, বাইক লৈ আমি আমাৰ নিৰ্দিষ্ট লক্ষ্যপথৰ পৰা আঁতৰি যোৱাৰ সম্ভাৱনা থাকে। সেইকাৰণে আমি 28 বছৰৰ তলৰ ল'ৰা ছোৱালীক এই আঁচনিত আমি লোৱা নাই। কিন্তু যেতিয়াই প্ৰত্যেক বছৰত এই আবেদন খুলি থাকিব, 28 বছৰৰ ল'ৰাই আবেদন কৰাৰ সুযোগ পাই থাকিব। 28 বছৰত ভৰি দিলে তেওঁলোকে আবেদন কৰিব পাৰিব। যেতিয়া গম পাব যে নহয় মোৰ চৰকাৰী চাকৰি লাহে লাহে পোৱাৰ সম্ভাৱনা কমি আহিছে, বা যেতিয়া আমাৰ মাইণ্ডত এটা মেচিউৰিটি হ'ব যে নহয় আমি চৰকাৰী চাকৰি নকৰো, আমি আত্ম সংস্থাপন বা সেলফ এমপ্লয়মেন্টৰ ব্যৱস্থা কৰিম। সো আমি এই বস্তুটো বৰ্তমান বিলো 28 ইয়াৰ্ছত আমি এই আঁচনিৰ অধীনত আমি ৰখা নাই। জেনেৰেল ষ্টুডেণ্টৰ কাৰণে বা জেনেৰেল ইউথৰ কাৰণে ইট ইজ 40 ইয়াৰ্ছ, আৰু নন ST SC OBC নন জেনেৰেলৰ কাৰণে ইট ইজ 43 ইয়াৰ্ছ। ইয়াত কোনো সমষ্টি আৰু জিলা কোটা নাই। আমি will not consider as per constituency or as per district. It will be a state level selection starting from block to district or পৰা stateত আহিব, and finally merit list will be published at the state level. ইয়াতে ল'ৰা এজনে যেতিয়া সিলেকশন হ'ব, তাৰ আগতে আমাৰ এপ্লিকেশন থাকিব। আমি 150-200 DPR আমি এটা পোৰ্টেলত ৰাখিম। CM Triple এটা পোৰ্টেল থাকিব,
যে 5 লাখত আমি কি কৰিব পাৰো 2 লাখত আমি কি কৰিব পাৰো 150-200খন আঁচনি আমি আঁচনি বনাই আছো 150-200 আঁচনি পোৰ্টেলত থাকিব আৰু এটা বিজনেস প্ৰসেস প্ল্যান থাকিব তে আমি যদি সাপোজ আমি এখন সৰু ইলেক্ট্ৰিসিটিৰ দোকান খুলিলো এই দোকানখনত কি কি ইকুইপমেন্ট লাগিব কেনেকুৱা ইকুইপমেন্ট লাগিব আমাৰ মান্থলি ইলেক্ট্ৰিসিটি কষ্ট কিমান আহিব ঘৰ ভাড়া কিমান আহিব এটা বিজনেস প্ল্যান এটা আমি বনাই দিম সো দ্যাট লৰাজনে এটা নিৰ্দিষ্ট কোর্স এটা সিলেক্ট কৰাত সুবিধা হয় গতিকে আমি আমাৰ যেটো পোৰ্টেল থাকিব পোৰ্টেলত আমি বিভিন্ন আঁচনিৰ বিষয়ে আমি তাত কথা পাতিম বাট এইটো নহয় যে আমি কোৱা আঁচনিখনে লব তাৰ ওপৰতো যদি তেওঁলোকে কিবা কৰিব পাৰে ডেফিনেটলি কৰিব পাৰিব তেওঁলোকে নিৰ্দিষ্ট যিটোৱে কাম কৰিব খোজে তাতে টিক মাৰিব ফিচাৰী হৰ্টিকালচাৰ গ্ৰোসাৰী শপস অটো ৰিক্সা বাসেস ইলেক্ট্ৰিসিটি মেকানিক্যাল শপ যি আছে তেওঁলোকে আবেদন পত্ৰখনত তেওঁলোকে এটা ক্লিক কৰিব যে মই এই কামটো কৰিব খোজো সিলেকশনৰ পিছত আমি তেওঁলোকক এটা এমহীয়া ট্ৰেইনিং প্ৰগ্ৰাম দিম যদি সাৰ্ভিস সেক্টৰৰ ওপৰত তেওঁলোকে সেৱা খণ্ডৰ ওপৰত আবেদন কৰে then the training will be management training যে টকা কেনেকৈ কৰিব লাগে বেংকত কি ৰাখিব লাগে এই টকাখিনি লৈ আকৌ মুদ্ৰা লোনো আমি লব পাৰো কাৰণ এই টকাটো যেটো বেংকৰ লগত লিংক নহয় this is outside banking norms গতিকে এই টকাখিনিক আমাৰ ডাবল কৰাৰ উপায় কি কি আছে যে 2 লাখ টকাটো ইয়াৰ পৰা পালো and we can take a mudra loan of 2 lakhs so you can become 4 lakhs বা আন PME PGP খাদি বোৰ্ডৰ বিভিন্ন আঁচনি আছে সো এনেকে আমি লৰাজনক বা ছোৱালী গৰাকী 2 লাখ টকাটো কেনেকে আমি আৰু বঢ়াব পাৰি থ্ৰু দা বেংকিং চেনেল এইবিলাকৰ বিষয়ে আমি ট্ৰেইনিং দিম একাউন্টেন্সি ট্ৰেইনিং দিম অকনমান ট্ৰেইনিং দিম ইফ দা ট্ৰেইনিং ইজ উইদিন দা ষ্টেট অফ আসাম তেতিয়াহ'লে আমি ট্ৰেইনিঙৰ মান্থত আমি 5000 টকা লৰাজনক আমি ষ্টাইপেন্ড দিম কিন্তু যদি লৰাজনে কয় যে নহয় মই এটা ফিচাৰী কৰিব খোজো আমি ভাবো যে নহয় লৰাজনক পুছা এগ্ৰিকালচাৰ কলেজত আমি ট্ৰেইনিং দি আনো then we will give him a stipend of rupees 10,000 for that month and plus training institute of যেটো পইচা দিব লাগে that will be paid by the state government so training institute will be paid by the state government or third party will be paid by the state government but students বা youth জনে যেহেতু এমা ট্ৰেইনিংত নিজৰ সময় দিব so they will be entitled for rupees 10,000 if it is within the state of Assam it is 5,000 and if it is outside the state of amar bahira tetiale ami teolukok training di aru jodi kiba karanot teolukor training to amar skillor training bilakor logot khap khai jay eta ami bahut skill based training di asu gotike teolukor jodi training to skillor modulor upor hoi jay then they will give a additional certificate on skill also jodi সেই মডিউলৰ লগত খাপ খাই যায় ইয়াৰ পিছত আমি প্ৰথম বছৰ আমি 1 লাখ যুৱক যুৱতীক আমি দিম আৰু দ্বিতীয় বা তৃতীয় বছৰত আমি আৰু 1 লাখ যুৱক যুৱতীক এই স্কিমখনৰ অধীনত আনিম so within 3 years till 2026 April our target audience will be 2 lakhs but as of now আমি 1 লাখ টকা 1 লাখ যুৱকক আমি দিম আমি এমপ্লয়মেন্ট এক্সচেঞ্জত চাইছো that 28 years to 42 years range we have 6 lakhs unemployed youth gotike 6 lakh unemployed youth or 2-3 lakh already bahirat sakori bakori kori ase so 2 lakhs is sufficient to address the concern of the unemployed youth as of now kan 1 lakh sakori hol ya ji moi range or kotha koiso tar pa sakori hua lora khini naam ami delete korai nai gotike after the deletion the range will further come down 5.5 lakh man hobo gotike 5.5 lakhor bitor 2 lakh is sufficient to address the immediate concern of the our unemployed youth kan baki সকলে বিভিন্ন সেন্ট্রাল গভর্নমেন্ট চাকৰি আন কিছুমানত জড়িত থাকিব খোজে আমি ইয়াত লৰা ছোৱালীক এটা আমি কম্পালসৰি কৰিছো যে এমপ্লয়মেন্ট এক্সচেঞ্জত তেখেতসকলৰ ৰেজিষ্ট্ৰেচন থাকিব লাগিব
গতিকে কাৰোবাৰ যদি এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্টাৰ নাই আমাৰ পোৰ্টেলটো যেতিয়া তেওঁ হিট কৰিব he will be directly taken to the portal of the employment exchange গতিকে তেওঁ তাৰ পৰাই একেটা হিটতে তেওঁ employment exchangeৰ পোৰ্টেলটো তেওঁ নিজক ৰেজিষ্টাৰ কৰি ল'ব পাৰিব ইয়াৰ পিছত আমি এই 2 লাখ টকাৰ ক্ষেত্ৰটো প্ৰথমতে আমি 1 লাখ টকা দিম তেওঁ যেতিয়া এই 1 লাখ টকাটো ব্যৱহাৰ কৰি পোৰ্টেলত আমাক জনাই দিব অৰ্থাৎ তাত এপ্লিকেশন থাকিব এপ্লিকেশন ফৰ সেকেন্ড ট্ৰান্স তেওঁ যেতিয়া সেকেন্ড ট্ৰান্সৰ আবেদন কৰিব আমি থাৰ্ড পাৰ্টি ইনস্পেকশনৰ পিছত সেকেন্ড ট্ৰান্সৰ আমি তেওঁলোকক এই পুঁজিখিনি মুকলি কৰি দিম যিসকল ল'ৰা ছোৱালীয়ে প্ৰথম ট্ৰান্সটো লৈ তেওঁলোকে অপব্যৱহাৰ কৰিব তেওঁলোকক আমি ভৱিষ্যতে চৰকাৰী চাকৰি আদিৰ কাৰণে কোনো আবেদনত তেওঁলোকক আমি গ্ৰহণ নকৰোঁ বিজনেছ এটা লছ হোৱাটো বেলেগ কথা কিন্তু টকাটো লৈ অপব্যৱহাৰ কৰাটো অপৰাধ হয় so he will not be considered for any government employment or any government support service if he wastes the money কিন্তু ব্যৱসায় কৰিছো লছ হ'ল হেতুত আমি চকু নিদিওঁ কিন্তু 1 লাখ টকাটো লৈ মই বাইক এখন কিনি দিলো definitely that is wrong কাৰণ আমাৰ অসমৰ দৰে ৰাজ্যত ইমান ডাঙৰ স্কিম কৰা it's a painful for the every government ইমান টকা যোগাৰ কৰা গতিকে সেই এক্সাৰসাইজটো যদি কোনোবাই টকাটো লৈ মই দোকান এখন খুলিছো মোৰ লছ হ'ল that is fine কিন্তু টকাটো যদি অপব্যৱহাৰ কৰে if it is misutilized then government will have liberty to take the action against that boy গতিকে সেই কথাটো আমি জনাই থম আমাৰ যিখন এগ্ৰিমেন্ট হ'ব লৰাজনৰ লগত আফটাৰ দ্যাট সিলেকশন লৰাজনৰ লগত এখন আমাৰ এগ্ৰিমেন্ট হ'ব সেই এগ্ৰিমেন্টত এই কথাখিনি লিখা থাকিব লাগিব আমি যদিও কৈছো এমপ্লয়মেন্ট এক্সচেঞ্জত আজিয়ে ৰেজিষ্টাৰ কৰিব পাৰিব কিন্তু লৰাজনৰ আৰু এটা মিনিমাম কোৱালিফিকেশন লাগিব যে তেওঁ অন্তত বেংক একাউণ্ট এটা 31 ডিসেম্বৰৰ আগত হ'ব লাগিব he should have a bank account which is open prior to 31st December 2023 31st December 2023 আগত তেওঁৰ বেংক একাউণ্ট এটা থাকিব লাগিব যি একাউণ্টে নহওক কিয় প্ৰধানমন্ত্ৰী জনধন হওক স্কলাৰশ্বিপ হওক সাম একাউণ্ট তেওঁৰ থাকিব লাগিব দ্বিতীয়তে এটা প্ৰশ্ন আহে এনপিএৰ ক্ষেত্ৰত দেউতাক মাক এনপিএ হলেও আমি এই সুবিধাটো দিম কিন্তু লৰাজন যদি নিজে এনপিএ তেতিয়াহলে তেওঁ এই সুবিধাটো নাপাব কিন্তু দেউতাক মাক বা ভাইক যদিও কোনোবা ঘৰৰ এনি আদাৰ মেম্বাৰ এনপিএ হলে আমাৰ কোনো অসুবিধা নাই কেতিয়াবা হ'ব পাৰে দেউতাকে অফিচৰ পৰা লোন লৈছে লোন ঘূৰাই দিয়া নাই দ্যাটছ এ সেপাৰেট থিং কিন্তু যিজন এপ্লিকেন্ট হ'ব হি শুড নট বি এনপিএ এইটো এটা আমি মিনিমাম কণ্ডিশ্যন ৰাখিছো আৰু এটা আমি কণ্ডিশ্যন ৰাখিছো যে এটা ফ্যামিলিৰ পৰা বায়োলজিক্যাল ফাদাৰ মাদাৰ যাৰ সেম তেওঁলোকে এটাই লোন পাব তিনিজন ল'ৰা আবেদন কৰিলে তিনিটা নাপাব from the same biological parent only one application will be considered going ahead আমাৰ যেতিয়া স্কিমটো অলপ স্ট্ৰিমলাইন হৈ যাব ভাল হৈ যাব তেতিয়া আমি সেকেন্ড we can consider at some point of time কিন্তু এতিয়া বায়োলজিক্যাল প্যাৰেণ্টৰ পৰা বা মোৰ জৈৱিক বা মোৰ যেটো নেচাৰেল দেউতা মা তাৰ এটা সন্তানেহে এই আঁচনিত সুবিধা পাব আজিৰ পৰা নেক্সট 39 দিন আৰু পিছত যদি কিবা বঢ়াব লাগে বেলেগ কথা আজিৰ পৰা আমি ৰেজিষ্ট্ৰেচনটো আৰম্ভ কৰিম সেই পোৰ্টেলটো অলপ পিছত আমি আনুষ্ঠানিকভাৱে আমি মুকলি কৰিম পোৰ্টেলত আবেদন কৰাৰ পিছতে আমি মিনিমাম কোৱালিফিকেশনখিনি প্ৰথম এটা ষ্টেজ অফ ৰেজিষ্ট্ৰেচন আমি চেক কৰিম যে 28 to 40 হয় নে নহয় বেংক একাউণ্ট আছে নে নাই এমপ্লয়মেন্ট এক্সচেঞ্জৰ নাম আছে নে নাই সাম ফিল্ড will be filled up during the registration process কেইটামান ফিল্ড আমি বহুত ডিটেইলছত নাযাওঁ ৰেজিষ্ট্ৰেচনৰ পিছত ৰেজিষ্ট্ৰেচন হৈ যোৱাৰ পিছত আমি যিসকলে কোৱালিফাই কৰিব তেওঁলোকক আমি আবেদন কৰাৰ সুবিধা দিম আবেদন সকলোৱে নকৰিব প্ৰথমতে সকলোৱে ৰেজিষ্টাৰ কৰিব ৰেজিষ্টাৰ কৰিলে আমি গম পাম কি যে লৰাজন ডিব্ৰুগড় গতিকে তেওঁক আমি সাজেষ্ট কৰিব পাৰিম যে ইউ টেক আপ সামথিং
which is feasible in the Dibrugarh district. সে ধুবুৰীৰ পৰা কোনোবাই এপ্লিকেশ্যন কৰিব, আমি তেওঁক গাইড কৰিব পাৰিম যে তুমি ধুবুৰীত এই কামটোহে চলিব, এইটো কাম নচলে। তুমি গুৱাহাটীত আবেদন কৰিছা, গুৱাহাটীত এইটো কামহে চলিব, এইটো কাম নচলে। So that application কৰাৰ সময়ত we can guide the student. গতিকে first 45 days will be registration. Registration will be followed by application. Application will be followed by district level selection, ultimate state level selection. And আমি এটা মনে মনে টার্গেট লৈছো যে বহাগ বিহুৰ দিনাখন if we can dispatch the first batch, first runs. যদি 5000 লৰা ট্রেনিং খতম হৈ যায়, we will start with 5000. 10000 লৰা ট্রেনিং খতম হৈ গলে আমি 10000 এনেকুৱা হ'ব পাৰে যে 1 লাখ লৰা একেলগে ট্রেনিং দিয়াটো প্র্যাকটিক্যালি ফিজিবল নহয়। গতিকে প্রত্যেক মাহত যাৰ যিমান ট্রেনিং কমপ্লিট হৈ থাকিব আমি সিমানক ডিসবার্স কৰি গৈ থাকিম। মেবি এভৰি মান্থত আমি 10000 কৰি গৈ থাকিলে এপ্ৰিল টু ডিসেম্বৰৰ ভিতৰত ডিসবার্সমেন্ট উইল বি কমপ্লিটেড। আৰু কিছুমানৰ যিবিলাকৰ সিম্পল কেস হ'ব যে মই গাড়ী এখন ল'ব খুজিছো, অটো এখন ল'ব খুজিছো, য'ত বহুত বেছি ট্রেনিং আদি জড়িত নাই, তেনেকুৱা ক্ষেত্ৰত we can start the disbursement even 1 month before in place of April. Even we can start in the month of March also, depending on the application. আমি আমাৰ স্কিমখনৰ বিষয়ে আমি ক'বলগীয়া কথা এইটোৱে আছিলে। বাকি স্কিমখনৰ ডিটেইল আমি এটা পোর্টেল বনাম, মেবি ইট উইল টেক 2-3 days। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযান, তাতে FAQ থাকিব, ফ্ৰিকুৱেন্টলি আস্কড কুৱেশ্যন থাকিব, তাতে আমাৰ স্কিমছ বিলাক থাকিব। মনত যিবিলাক প্ৰশ্ন হ'ব সেই খুদনিবিলাক আমি পোর্টেলটোত গৈ পেলাই আমি মুকলি ৰাখিব পাৰিম। এণ্ড উইল ষ্টাৰ্ট আফটাৰ 7 days এ স্মল কল চেণ্টাৰ অলছো। কোনোবা লৰাই যদি স্কিমটোৰ বিষয়ে ছোৱালীয়ে জানিব খোজে, ডিসকাস কৰিব খোজে, এটলিষ্ট দে কেন কল দ্যাট কল চেণ্টাৰ। আৰু কেইটামান জেনেৰিক কুৱেশ্যনে থাকিব, পিছত আইডাৰ থ্ৰু দ্য নিউজ পেপাৰ আমি এই কুৱেশ্যনখিনি এনসাৰ কৰি দিব পাৰিম। কল চেণ্টাৰ উইল নোট ডাউন দ্য কুৱেশ্যন এণ্ড কুৱেশ্যন কেন বি আনসাৰ্ড and it can be sent to the through a text message to every applicant, because in the registration state we are going to capture their mobile number. So we can send a detail helping eta jitu lage through some text message ami applicant hokolok ami guide kori jabo parim। teloke question khini call center ot hudibo, ami record kori lom, then we will prepare a generic answer script and we can load it on the portal itself, নহলে paperot, নহলে through customized text message we will be able to send the answer. গতিকে মোটামুটি আমাৰ এইখিনি আমাৰ জানিবলগীয়া কথা। আৰু অসমত আগতে ইমান ডাঙৰ আঁচনি কেতিয়াও হোৱা নাছিল। আজি আমি ইয়াতে পোৰ্টেলটো অন কৰিছো আৰু দিছ পোৰ্টেল উইল ৰিমেইন অন ফৰ 45 days after the inauguration। আৰু 45 daysত আমি ৰেজিষ্ট্ৰেশ্যন কৰিম। আফটাৰ দ্য ৰেজিষ্ট্ৰেশ্যন এপ্লিকেশ্যন উইল বি তেতিয়ালৈকে স্কিমটোৰ বিষয়ে যথেষ্ট আলাপ আলোচনা হৈ যাব, এণ্ড উইদিন 1 month we can complete the application process. But first process is with the পঞ্জীয়ন। আৰু পঞ্জীয়নতে বহুতখিনি ওলাই যাব, 27 বছৰ দিয়াখিনি ওলাই গ'ল, ইটো ওলাই গ'ল, সিটো ওলাই গ'ল, যিখিনি এটা ফিল্টাৰ পঞ্জীয়ন পৰ্যায়তে হৈ যাব। গতিকে এইটোৱে আমাৰ থুলমূল আঁচনি। Before we launch the formally the registration portal, মই সংবাদ মাধ্যমৰ বন্ধুসকলক কিবা যদি তেখেতসকলে জানিব খোজে স্কিমটোৰ বিষয়ে মই জনাব পাৰিম। The total expenditure of the scheme, চৰকাৰৰ টোটেল যিটো 2 লাখ যিটো আমি কৰিছো, 2 লাখত আমি যিটো 5 লাখৰ সেই 5 লাখৰ ট্ৰেইনিং কষ্ট, লোন, গ্ৰান্ট গোটেই মিলি we think that we need to spend around 5000 crores. Eitor gutekhini milai palai total investment from government in next 3 years will be 5000. But jetia prothom bosor ami 1 lakh student 1 lakh lorak select korim, it will be 2500. Second 1 lakh hok lole ami 2500. Aru eta kotha je prothom bar ji khokol lora swaliya napabo, আমি অহাবাৰ যেতিয়া পোৰ্টেলটো খুলি দিম অকল 28 বছৰত ভৰি দিয়া লৰাখিনিহে দিব। বাকি লৰা নামবিলাক পোৰ্টেলত থাকিবই,
গতিকে আমি তাৰ পৰাই নেক্সট 1 লাখো সেই এপ্লিকেণ্টৰ পৰাই আমি সিলেক্ট কৰিম খালি সেই বছৰত 28ত ভৰি দিয়া ষ্টুডেণ্টখিনিক উইল গিভ এ সেকেন্ড চান্স একবাৰ যেতিয়া 2 লাখ হৈ যাব দ্যাট পোৰ্টেল উইল বি ক্লোজ 26ৰ পিছত আৰু গভৰ্ণমেণ্টে এনেকুৱা নতুন স্কিম চিন্তা কৰিলে দেন উই কেন ষ্টাৰ্ট এ নিউ পোৰ্টেল সো দ্যাট ইজ দা এইখিনি মোটামুটি কথা আছিলে আপোনালোকে যদি কিবা কোৱেশ্চন সুধিব খোজা সুধিব পাৰে As per our election promise, today, after successfully completing 1 lakh government job, today we are starting a new scheme whereby unemployed educated youth will get rupees 5 lakhs and rupees 2 lakhs in 2 different categories. The student who has got degree, did graduation in fishery, veterinary, agriculture, engineering, they will get 5 lakhs and all other normal youth will get rupees 2 lakhs. Out of 5 lakhs, 2.5 lakhs is a grant, 2.5 lakhs is a soft loan which students will give without any interest. Equally, 1 lakhs will be grant, 1 lakhs will be loan, but loan they will return in 60 equal installment after a period of 5 years moratorium in equal installment without any interest. So we'll have selection done. They will be monitored through third party, and second installment will only be released after the evaluation process is completed by a third party. So this is one of the biggest self-employment scheme which Government of Assam is proudly launched today. The age group will be 20 to 28 to 40 years for the general student, and for ST, SC and OBC it will be 28 to 43. So we hope that these schemes will be able to create a very positive environment in our state. And of course মই এটা কথা ক'ব পাহৰিছিলো ইয়াৰ ভিতৰত যদি কোনোবাই চৰকাৰী চাকৰি পায় we will recover the loan amount from his salary, but will not recover the grant amount. We will only recover the loan amount from his salary. Grant amount will not recover.